আজি ইংৰাজী নৱবৰ্ষৰ পহেলাটো দিন আৰু পহেলাটো দিনতে বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কিন্তু মঠ মন্দিৰ নামঘৰসমূহত কিন্তু ভক্তগণ ৰাইজে কিন্তু উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে মই এই মুহূৰ্তত উপস্থিত আছোঁ ধুবুৰী জিলা সীমান্তৱৰ্তী কোকৰাঝাৰ জিলাৰ মা মহামায়া মন্দিৰত। এই মন্দিৰখনতে পুৱাৰে পৰা এনেদৰে যি নতুন বছৰক আদৰিবলৈ ভক্তগণ ৰাইজ পুৱাৰে পৰা কিন্তু মাৰ আশীষ বিচাৰি কিন্তু এই স্থানত আহি উপস্থিত হৈছে। এনেদৰে মই সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এনেদৰে কিন্তু পুৱাৰে পৰা যি নতুন বছৰক আদৰিবলৈ কিন্তু সকলোৱে ইয়াত আহিছে, মাৰ ওচৰত আহিছে। মই যদি কথা পাতিম আপোনাৰ কাষত আহিছোঁ, যিহেতু আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আসাম টক্সৰ ফালৰ পৰা আপোনাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পহিলাটো দিন, কি ক'ব মাৰ আশীষ? আজি আমি মাৰ পহিলা নৱবৰ্ষৰ এই কাৰণে আজি মাৰ আশীষ ল'ব আহিছোঁ, যাতে আমাৰ 2026টো যাতে ভালে ভালে যায়, আমাৰ অসমৰ সকলোকে যেনা আমাৰ ভাৰতবৰ্ষৰ সকলোৰে যাতে এই বছৰটো ভালে ভালে যায়। ক'ৰ পৰা আহিছে? আমি আহিছোঁ চাৰপাংগুৰি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট BTCৰ পৰা আহিছোঁ। যিহেতু আৰু এগৰাকী ভক্তগণ ৰাইজে কি ক'ব আজি যিহেতু নতুন বছৰ মাৰ আশীষ বিচাৰি আহিছে মহামায়াত, কি ক'ব? নতুন বছৰৰ কাৰণে আমি আহিলোঁ মহামায়া, আমি আহিলোঁ ৰঙিয়াৰ পৰা আহি আমি এইমাত্ৰ পাইছোঁ, পাই আহি মন্দিৰ দৰ্শন কৰিম, বাছ ইমানে। কি আশাৰ যিখিনি মনত আছে আৰু কি ক'ম আৰু, মনৰ আশাখিনি আৰু গোটেই। প্ৰথম আহিলে নেকি এইবেলি? মই 2বাৰ আহিলোঁ। কি ক'ব খুৰী আপুনি? হয়, মই একে প্ৰথম আহিছোঁ, ভাল লাগিছে। হয়, মোৰ লগত যিহেতু আৰু ভক্তগণ ৰাইজ আছে, মই তেখেতৰ সৈতে কথা পাতিম। বাইদেউ আপোনাৰ কাষত আহিছোঁ, যিহেতু আসাম টক্সৰ ফালৰ পৰা প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু পহিলা দিন মাৰ আশীষ বিচাৰি আহিছে, কি ক'ব? ভাল লাগিছে, নতুন বছৰৰ শুভেচ্ছা জনালোঁ ইয়াৰ দ্বাৰা সকলোলৈ। ভাল লাগিছে, প্ৰথম দিনা মন্দিৰত দৰ্শন কৰি মানে গোটেই বছৰটো যেন ভালদৰে যায় সেয়া আশা কৰিছোঁ। আপোনালোকৰো যে আমাৰ সকলোৰে যায়, গোটেই অসমবাসীৰে যায়, সেয়াই আশা কৰিছোঁ। দাদা আপোনাৰ কাষত আহিছোঁ, অকণমান যদি আগুৱাই আহিব, কি ক'ব? ক'ৰ পৰা আহিছে, কি ক'ব? আমি ধুবুৰীৰ পৰা আহিছোঁ। কি ক'ব? আজি প্ৰথম দিনা বছৰ এই মন্দিৰ দৰ্শন কৰিব আহিছোঁ। নিশ্চিতভাৱে ক'ব লাগিব, এনেদৰে কিন্তু যি আজি নৱবৰ্ষৰ প্ৰথমটো দিন আৰু পহিলা দিনতে কিন্তু বিভিন্ন স্থানত যি ভক্তগণ ৰাইজ আছে, মঠ মন্দিৰকে ধৰি বিভিন্ন মন্দিৰে কিন্তু এনেদৰে মাৰ আশীষ বিচাৰি কিন্তু ভক্তগণ ৰাইজ আহিছে। আৰু আমি আসাম টক্সৰ ফালৰ পৰাও প্ৰতিগৰাকী দৰ্শকক আমি আসাম টক্সৰ ফালৰ পৰাও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত ভাতৃ সম্প্ৰীতি আৰু কঢ়িয়াই আনক, তাকে কামনা কৰিছোঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।